আপোনালোকে কমেণ্ট কৰি জনাইছিলেই যিহেতু পুলি ক'ত পোৱা যাব কিমান দিনত আহিব সকলোখিনি কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি আছিলে এয়া মই পুলিৰ ওচৰতে আছোঁ চাওক এয়া এইবিলাক আপেল বাৰ আৰু দুমাহৰ পিছত মই পুনৰ আহিছোঁ এইখন নাৰ্চাৰী যদি আপোনালোকে নাই চাই এতিয়াও চাই ল'ব চাই মেলি বহুতে কমেণ্ট দিছে পুলি কেতিয়া পাম আৰু কেতিয়া আহিব সেই বুলি গতিকে মই আকৌ পুনৰবাৰ এই নাৰ্চাৰীখনলৈ লৈ আহিছোঁ আপোনালোকে চাই আছে এয়া বিশ্বজিৎ দহোটীয়া নামৰ চেনেলটো আৰু আপোনালোকক ধুনীয়াকৈ এই নাৰ্চাৰীখনৰ বিষয়ে জনাই দিম আৰু ইয়াত আছে আমাৰ দাদা এজন আছে আৰু ইয়াত আমাৰ লগৰ এজন হয় ঋষভ গোটেইখিনি আপোনালোকক ধুনীয়াকৈ দেখুৱাই যাম জনাই যাম আপোনালোকে বুজি যাব সকলোখিনি জানি যাব ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব যদিহে স্কিপ কৰি দিয়ে ভিডিঅ'টো সম্পূৰ্ণ বুজি নাপাব সকলোখিনি যদি জানিব বিচাৰে তেতিয়াহ'লে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক বলকচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ তো খুব মানে উন্নত জাতৰ আৰু আমাৰ যিটো জলবায়ু অসমৰ তিনিচুকীয়া জিলাৰ বিশেষকৈ এই জলবায়ুত শ্বুট কৰা এবিধ গ্ৰাফটিং উন্নত জাতৰ আম দছাৰী আৰু ইয়াৰ পিছতে মই আম প্ৰায় 4টা ভেৰাইটি লগাইছোঁ এইকেইটা দছাৰী এইটো হ'ল সমৰপাল্লি এইটো গ্ৰাফটেডে এইটো উন্নত জাতৰে ইয়াৰ মানে হেৰিটোৱে 11 মাহে হৈছে এইটো হ'ল মল্লিকা এইটো একেলগতে মই পৰীক্ষামূলকভাৱে প্ৰথমবাৰৰ কাৰণে লগাইছোঁ আমটো এইটো আমাৰ অসমৰ তিনিচুকীয়া জিলাৰ যিটো জলবায়ু এইটো জলবায়ুত শ্বুট কৰা এবিধ আম আৰু আমবোৰ সৰু সৰু কিন্তু খুব মিঠা আৰু খুব সৰুতে লাগে এইটো একদম জোপোহা হেৰি আৰু এইটো হ'ল মোৰ পৰীক্ষামূলকভাৱে লগোৱা প্লাম ৰঙা যিটো এইটো এই খেতিটো প্ৰায় মেঘালয়ত কৰে কিন্তু আমাৰ এই তিনিচুকীয়া জিলাটো এই খেতিটো খুব ভাল হয় আৰু এইটো মানে মোৰ 11 মাহে তেতিয়াই লগোৱা গতিকে মই এই যিবোৰ ফল মূল লগাইছোঁ গোটেইখিনি পৰীক্ষামূলকভাৱে লগোৱা আৰু মই সেইফালে সেইটো প্লটত আছে ঠাই কাশ্মীৰ আপেল বগৰী সোঁ চাইডে যিখিনি আছে কাশ্মীৰ আপেল বগৰী সেইখিনি মোৰ প্ৰায় 11 মাহ হৈছে লগোৱা এতিয়া আৰু এই দাদাজনে যিখিনি দেখুৱাই আছে এইখিনি মই দুমাহৰ আগত আহিছিলোঁ ইয়াত সঁচাকৈ এইখিনি এতিয়া ইমানেই ভাল হৈছে মানে মই সহজভাৱে কৈছোঁ যিহেতু মই ইয়াত মই দেখুৱাইছিলোঁ তেতিয়া এই আমবিলাক ইমান মানে ফুল ধৰা নাছিলে আৰু যেনেকৈ আমাক হিচাপে এইখিনি ওপৰত মানে আমৰ ওপৰত বুজাই দিছিলে গোটেইখিনি ইয়াৰ ওপৰত জনাইছিলে সকলোখিনি এতিয়া আমি নিজেই এতিয়া দুমাহৰ পাছত অনুভৱ কৰিছোঁ আৰু চাওক নাই ইয়াত আপোনালোকে দেখিয়ে গম পাব যিহেতু এতিয়া এই গছবিলাকত গোটেই ফুলেই মানে ফুল ভৰি পৰিছে চাওক ইয়াক কিমান সুন্দৰকৈ ফুলিছে আপোনালোকে চাই গম পাইছে নহয় কিমান ইয়াৰ আমজোপাই কিমান ফল মূল দিব পাৰিব আৰু কিমান দিব এয়া অনুভৱ কৰক আপোনালোকে এয়া চাওক আৰু সকলোখিনি মই দেখুৱাই আছোঁ আপোনালোকক সুন্দৰভাৱে দেখুৱাই আছোঁ আৰু চাই যাওক যদিহে আপোনালোকে ভালদৰে নাচায় তেতিয়াহ'লে ভালদৰে ইয়াৰ ওপৰত গম নাপাব চাওক এয়া কাশ্মীৰ আপেল বাৰ যিহেতু মই দুমাহৰ আগত ইয়াত ফলবোৰ লগা দেখা পাইছিলোঁ বা দেখুৱাইছিলোঁ আপোনালোকক এয়া চাওক এতিয়া ইয়াত মানে অকণমান কাটিং কৰি দিয়া হৈছে এইবিলাক ধুনীয়াকৈ ভেৰালি হ'বৰ কাৰণে আৰু হয়তো এতিয়া সেই ছিজনত ইয়াত কিমান ফল মূল দেখা পোৱা যাব আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিম যদি আপোনালোকে এনেদৰে মোৰ ভিডিঅ'টোৰ সৈতে জড়িত থাকে আৰু চাওক এয়া মই দেখুৱাই গৈ আছোঁ সকলোখিনি আৰু কি আছে মই এই নাৰ্চাৰীখনত মই জনাই যাম অলপ আগত ক'লেই দাদাজনে আৰু দাদাজনে প্ৰায় যিখিনি জানিম বা বুজিম সকলোখিনি জনাই যাম আৰু কিনো আছে ইয়াত বলক তেতিয়াহ'লে দেৰি নকৰি আৰু বাকীখিনি জানি লওঁ এইটো চাওক লক্ষ্মণ ফুড বুলি কৈছে কিন্তু আহিছে এইটো মানে ইয়াত মোবাইলত লক্ষ্মণ ফুড বুলি সাৰ্চ কৰিলে পোৱা যাব এইটো মানে আচলতে কেঞ্চাৰ নিবাৰক এবিধ ঔষধি গুণ থকা কঁঠাল কেঞ্চাৰ কঁঠালো বুলি কয় বহুতে ইয়াক মই এইটো যোৱা বছৰ এপ্ৰিল মাহত লগোৱা আৰু ইয়াৰ মানে খুব সোনকালে হেৰিটো হয় এইবোৰ ফুল আহিছেগৈ এটা দুটা এইটো হ'ল এটা অমৰা এই অমৰাটো চিট নাথাকে চিটলেছ অমৰা আৰু 12 মাহ লাগি থাকে আৰু এই অমৰাটো
খুব মিঠা আৰু আমাৰ এই জলবায়ুত এই অমৰাটো খুব ভাল হয়। তাৰপিছতে মোৰ আৰু ইয়াত নতুন হেৰি দুটামান আছে পুলি। এইটো হ'ল পিচ, আমাৰ যিটো আহোম বগৰী বুলি কয় তাৰ নিচিনাই কিন্তু হালধীয়া হয়। এইটো খুব ভাল মিঠা সোৱাদযুক্ত। মোৰ এইটো 9 মাহমান হৈছে লগোৱা। এইটো হ'ল মেংগষ্টিন। এই মেংগষ্টিন ফলটো একচুৱেলি ৱৰ্ল্ডৰ নাম্বাৰ 10ত পৰে। খুব মানে ভাল সোৱাদযুক্ত এবিধ ফল আৰু মই পৰীক্ষামূলকভাৱে কৰি চাইছোঁ, খুব ভাল গ্ৰথটো আহিছে। এইটো মানে আমাৰ ইয়াত খুব ভাল হয়। ৱাও, কি সুন্দৰ ফুল! এয়া চাওক না। এয়া ফুলখিনি কি নাম সকলোখিনি জানিম দাদাজনৰ পৰা। আৰু কিমান সুন্দৰ লাগিছে সঁচাকৈ এবাৰ মন কৰক। আৰু চিনেমেটিক শ্বটত ভিডিঅ' এটা দি দিম বাৰু, আপোনালোকে চাই ল'ব শেষত। এইটো চম্পা ফুল খুব সুগন্ধি আৰু কেইদিনমান পিছত ফুলিব। আমি আচলতে চম্পা ফুলৰ নামহে বহুতে শুনিছোঁ কিন্তু বহুতে দেখা নাই। তো গতিকে মই একচুৱেলি সংৰক্ষণৰ কাৰণে, মানুহক দেখাবৰ কাৰণে, সৰু ল'ৰা ছোৱালী চিনি পাবৰ কাৰণে এই ফুলটো আনি লগাইছোঁ। খুব ভাল সুগন্ধ আছে। আৰু এইটো এডেনিয়াম, এইবোৰ আচলতে এন্থৰিয়াম আছে, এগ্লনিমা আছে, কপৌ ফুল আছে। তাৰপিছতে এইবোৰ পাৰ্মানেণ্ট প্লাণ্ট যিবোৰ মই মানে লাহে লাহে সংৰক্ষণ কৰিছোঁ। মোৰ যিহেতু নাৰ্চাৰীখন নতুন, মই মোৰ ল'ৰাটোৰ নামত খুলি দিছোঁ এখন নাৰ্চাৰী। গতিকে মই এটা দুটাকৈ এইবোৰ গোটেই ফুলৰ যিবোৰ ভেৰাইটি আছে সংৰক্ষণ কৰি আহি আছোঁ। তাৰপিছতে মই এই মানে যিবোৰ ভেৰাইটি আছে ভেৰাইটিবোৰ কালেক্ট কৰি ইমানখিনি হেৰি কৰিছোঁ। তাৰপিছতে ইয়াত যিবোৰ আছে বগেনভেলিয়া মোৰ প্ৰায় 10টামান কালাৰ আছে, এইবোৰ লোকেল। তাৰপিছতে টিচু কালচাৰ বগেনভেলিয়া আছে। আৰু ইয়াত মই এজোপা আপেল গছ লগাইছোঁ। এই আপেলজোপা আমাৰ যি এইফালে অসমত গৰমত হোৱা আপেল, তো এই আপেলটো লাগিব ধৰিছে। আৰু এইটো মিঠা হয় কিন্তু আপেলৰ ৰংটো সেউজীয়া হ'ব। আৰু আমাৰ এই অঞ্চলত খুব শ্বুট কৰে এই আপেলটো। তো গতিকে কৃষকসকলে, তিনিচুকীয়া বা উজনি অসমৰ কৃষকসকলে এই আপেলটো খেতি কৰিব পাৰে। আৰু আমাৰ ইয়াত উৎপাদন খুব ভাল হ'ব। গতিকে মই কৃষকসকলক অনুৰোধ কৰিছোঁ, এই আপেলটো আপোনালোকে খেতি কৰিব পাৰে। আৰু আপোনালোকক পুলি দৰকাৰ হ'লে মোৰ ইয়াত ষ্টকত আছে। আৰু খুব ভাল ফলাফল এইটোৰ পৰা পোৱা যায়। যিহেতু আপোনালোকে কমেণ্ট কৰি জনাই পুলি ক'ত পোৱা যাব, কিমান দিনত আহিব, সকলোখিনি কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি আছিলে। এয়া মই পুলিৰ ওচৰতে আছোঁ, চাওক এয়া এইবিলাক। আৰু এইটো মিঠা তেতেলী, এই তেতেলীটো গ্ৰাফটিং আপেল বগৰী পুলি আছে। এইটো সেউজীয়া গ্ৰীণ আপেল বাৰ বুলি কয়। সেইটো চিডলেছ উন্নত জাতৰ। এইটো হ'ল বৰ সুন্দৰী বুলি কয়। আৰু এইটো হ'ল মই অলপমান আগতে কোৱা আপেলটো পুলি। এইটো কাশ্মীৰ আপেল বগৰী। আৰু মোৰ ইয়াত মধুৰিআমৰ দুটা জাত আছে, এটা থাই গৌভা আৰু এটা থাইলেণ্ডৰ উন্নত জাতৰ GK বুলি কয়। এইটো উন্নত জাতৰ। আৰু এইটো হ'ল মণিপুৰী চিম বুলি কয় এইটো। আৰু মোৰ এইটো আমৰ পুলি দছাৰী। তাৰপিছতে মই নতুনকৈ আনিছোঁ এবিধ কঁঠাল। এইটো গ্ৰাফটিং হয়, 12 মাহ লাগি থাকে কঁঠালটো। ইয়াৰ মানে খুব চাপতে লাগে আৰু উন্নত জাতৰ। মই এই পুলিটো প্ৰথমবাৰৰ কাৰণে আনিছোঁ। তো মই যিবোৰ আনিছোঁ মই নিজে পৰীক্ষামূলকভাৱে কৰি চাইছোঁ। গতিকে আপোনালোকে যদি কৰিবলৈ ইচ্ছা কৰে, মোৰ ভাইটিয়ে মোৰ নাম্বাৰটো দিছে, গতিকে মোৰ লগত যোগাযোগ কৰিব পাৰে যদিহে আপোনালোকে কৰিবলৈ ইচ্ছা কৰে। দেখিলেই নহয়, নাৰ্চাৰীখনত সকলোখিনি দাদাজনে সুন্দৰভাৱে বুজাই দিলে, জনাই গ'ল। আপোনালোকে ভালদৰে বুজি পালে বুলি মই ভাবিলোঁ। যদিহে আপোনালোকে এনেধৰণৰ ব্লগ বা ভিডিঅ' লৈ আহিব কয় আপোনালোকে, তেতিয়াহ'লে নেক্সট আকৌ লৈ আহিবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টোত স্ক্ৰীণত দিয়া আছে নাম্বাৰটো, সেই নাম্বাৰটোৰ সৈতে দাদাজনৰ লগত যোগাযোগ কৰিব। আৰু দাদাজনে ধুনীয়াকৈ বুজাই দিব ৰাস্তাটো কেনেদৰে আহিব লাগিব। আমাৰ যিহেতু তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ
মাকুম বাৰীকুৰি অঞ্চলৰ এই অঞ্চলতো মানে এই নাৰ্চাৰীখন বহুত সুন্দৰভাৱে সজাই তুলিছে। যিহেতু এই নাৰ্চাৰীখন বহুতখিনি গছপুলিৰ সৈতে বা যিকোনো ফল মূলৰ সৈতে ইয়াত জানিব পাৰিব, বা আপোনালোকে পুলি বিচাৰিলেও সেইখিনিও যোগাযোগ কৰি দিব। আৰু তাতনো কেনেদৰে ৰোপণ কৰা হয়, কেনেদৰে ৰোপণ কৰিলে লাভৱান হ'ব পাৰি, সকলোখিনি দাদাজনে জনাই যাব, বুজাই যাব। হয়তো আপোনালোকে যদি ইচ্ছা কৰে দাদাজনৰ ঘৰত মানে নি পুলি কেনেদৰে ৰোপণ কৰিব বা কেনেদৰে সকলোখিনি জনাই দিবলৈ, বুজাই পৰাই দিবৰ কাৰণে যাব, দাদাজনৰ লগত যোগাযোগ কৰিব। মই স্ক্ৰীনত দি দিছোঁ। এয়া আছিল বিশ্বজিৎ দহোটীয়া নামৰ চেনেলটো। দাদাজনে শেষত কিবা এটা ক'ব বোলে। মই সকলোকে অনুৰোধ কৰিছোঁ, যিহেতু আমাৰ তিনিচুকীয়া জিলাখনত বিশেষকৈ যিবোৰ মাটি খেতিৰ কাৰণে অতি উপযোগী আৰু আটাইতকৈ মানে লাভজনক খেতি আজিকালি ফল মূল। গতিকে উন্নত জাতৰ গ্ৰাফটিঙৰ ফল মূলৰ খেতি যদি আপোনালোকে কৰিব বিচাৰে, মোৰ ভাইটিয়ে ক'লেই স্ক্ৰীনত মোৰ নাম্বাৰটো দি দিছে, মোৰ লগত যোগাযোগ কৰিব পাৰে, বা অন্য নাৰ্চাৰীৰ পৰা যোগাযোগ কৰি হ'লেও উন্নত জাতৰ গ্ৰাফটিঙৰ ফল মূলৰ খেতি প্ৰায় প্ৰত্যেকটো জেগাতে আপোনালোকে কৰি ভাল আয় অৰ্জন কৰিব পাৰে। গতিকে মই লাভৱান হ'ব পাৰে। গতিকে মই সকলোকে অনুৰোধ কৰিছোঁ, উন্নত জাতৰ ফল মূলৰ খেতি কৰি নিজে স্বাৱলম্বী হওক। ঠিক আছে, আজিলৈ এয়া আছিল। ধন্যবাদ।